কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিয়াই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ কৃষ্ণ। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ভীষ্ম মুখ্য উৎসৱ কথন। গোত্ৰ হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ মাধৱৰ প্ৰবোধে নভৈল মন স্থিৰ অধিক বুলন্ত কৰি কৃষ্ণক বিচাত বুজিলো সমস্তে তোমাৰ কুট নাট। কৃষ্ণ। হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধ ভীষ্ম মুখ্য উৎসৱ কথনৰ পাঠটি আমাৰ পাঠাচাৰ্য বাপজনা উৰাবৰী নিবাসী পুতুল চন্দ্ৰ নাথ মহাপ্ৰভুজনাই কীৰ্তন কৰিছে আৰু আমিও আপোনাসৱৰ সন্মুখত ধাৰাবাহিকভাৱে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত প্ৰথম স্কন্ধৰ পৰা আৰম্ভ কৰি আজি এই চতুৰ্থটি ভিডিঅ' হেতুকে আমি পাঠ কীৰ্তন আৰু ব্যাখ্যা চলিছে। এতিয়া ইয়াক ভীষ্ম মুখ্য উৎসৱ বুলি ক'ব যাওঁতে কুৰু বংশৰ শ্ৰেষ্ঠ বয়োজ্যেষ্ঠ শ্ৰেষ্ঠ যোদ্ধা শ্ৰেষ্ঠ ধনুধৰ শ্ৰেষ্ঠ মহাজ্ঞানী ভকত ভীষ্ম পিতামহৰ মুখ্য অৰ্থাৎ সৰসজ্জাত পৰি তেওঁ যে প্ৰাণত্যাগ কৰিছিল আৰু ভগৱন্ত কৃপাপ্ৰাপ্ত হোৱা হেতুকে সেই তেওঁক ভীষ্ম পিতামহৰ প্ৰাণত্যাগ কৰাখিনিকে মুখ্য পোৱা বুলি ইয়াত উল্লেখ কৰিছে মহাভাগৱতে। আৰু ভীষ্ম পিতামহ কুৰুকুলৰ ভিতৰত বয়োজ্যেষ্ঠ আৰু মহাপ্ৰতাপী অদ্বিতীয় ধনুধৰ ইচ্ছামৃত্যু এনেভাৱে বহুখিনি গুণাগুণ আছিল। আৰু কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ থলীত কৌৰৱ হৈ 11 অসহনী সেনা আৰু পাণ্ডৱ হৈ 7 অসহনী সেনা, ইয়াৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ যোদ্ধা আৰু বয়োজ্যেষ্ঠ ভীষ্ম পিতামহ আছিল এই 18 অসহনী সেনাৰ ভিতৰত। আৰু একেবাৰে কম বয়সৰ যোদ্ধাজনে আছিলে অভিমন্যু। এতিয়া আমাক এই ভীষ্ম পিতামহৰ বিষয়খিনি ক'ব ওলাইছে। ইয়াত বৰ্জনাই কৈছে যে যেতিয়া নেকি কৌৰৱ পাণ্ডৱৰ যুদ্ধত অৰ্থাৎ ধৰ্ম অধৰ্মৰ যুদ্ধত ধৰ্ম জয় অধৰ্মৰ পৰাজয় হৈ ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজসিংহাসন পোৱাৰ পাছত ধৰ্মৰাজ যুধিষ্ঠিৰ মনত অশান্তি, আৰু অশান্তিটো এনেধৰণৰ অশান্তি যে তেওঁ পৰিয়ালৰ বংশৰ হত্যাকাণ্ড বা হত্যা যিখিনি সংহাৰ হ'ল যুদ্ধত তাৰ সমস্তখিনি
দোষী নিজকে দুখৰ দোষী সজাই ৰজা ধৰ্মৰাজ যুধিষ্ঠিৰে নানান ধৰণৰ মনত অশান্তি হৈ থকা হেতুকে সকলোৱে বয়োজ্যেষ্ঠসকলে বুজাইছে। বুজোৱাৰ পাছতো যুধিষ্ঠিৰ মনত শান্তি নাহে। সেয়েহে সৰ্বশেষত কৃষ্ণপ্ৰভু ভগৱন্তই বুজাওঁতেও যুধিষ্ঠিৰ মনলৈ শান্তি অহা নাই। আৰু কৃষ্ণপ্ৰভু ভগৱন্তই বুজাওঁতে যুধিষ্ঠিৰে ওলোটাকৈ কৃষ্ণকহে দোষী সাব্যস্ত কৰিছিল যে হে ৰাম মাধৱ, তুমি বেছিকৈ কথা নকবা, যিহেতু এই সমস্তখিনি কাণ্ড কাৰখানা মোৰ পৰিয়ালটো যে এনে এটা দুৰ্দশা হ'ল, সমস্তখিনি অধিকাৰী বা দায়িত্ব বা সমস্তখিনি দোষৰ দোষী তুমি। কৃষ্ণপ্ৰভু ভগৱন্তকো তেওঁ দোষী সাব্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰে। এনেভাৱে পৰ্জনাই আমাক জনাইছে। কৃষ্ণ কৃষ্ণ। এ ৰাম কাণ্ডন্ত কৰিলো বুলি সুহৃদ বিঘাত, ব্যাসৰ বাক্যত নাহি ৰাজাৰ সঞ্জাত, কহন্ত যতেক যজ্ঞ যুগ প্ৰায়শ্চিত্ত, নাহি শান্তি তথাপিতো নৃপতিৰ চিত্ত। কৃষ্ণ প্ৰভুসকল, আৰু এনেভাৱে আমাক ভাগৱত শাস্ত্ৰই কৈছে যে বিভিন্ন পন্থাৰ সৈতে যুধিষ্ঠিৰ মহাৰজাক বুজনি দিব চেষ্টা কৰিছিল। তৎসত্বেও ধৰ্মৰাজ যুধিষ্ঠিৰে কোনোপধ্যেই পতিয়ন যোৱা নাছিল আৰু নিজকে বহুত দোষীহেন অনুভৱ কৰি নানান ধৰণৰ নিজকেই অনুতাপ কৰি বিভিন্ন প্ৰকাৰে প্ৰভু ভগৱন্তৰ পৰা ধৰি ব্যাস নাৰদ মহা তত্ত্বদৰ্শী ঋষি সমস্তইও বিভিন্ন পন্থাৰ সৈতে ধৰ্মৰাজ যুধিষ্ঠিৰক বুজনি দিয়া স্বত্তেও তেওঁ পতিয়ন যোৱা নাছিল। কৃষ্ণ। ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, ভীষ্মৰ মুখেহে আংক কৰাইবু প্ৰবোধ, হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে, গৈলা কুৰুক্ষেত্ৰ পাণ্ডৱ বান্ধৱে। কৃষ্ণ। হে গুৰু সেৱক, এতিয়া এইখিনিতে এটা খুব সুন্দৰ তত্ত্বগোদাৰ্থ কথা আমালৈ ভাগৱত শাস্ত্ৰই বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াত কৈছে যে ঈশ্বৰৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, অৰ্থাৎ ভগৱন্ত প্ৰভুৱে যিটো চিন্তা কৰিছে বা যিখন আঁচনি বনাইছে, যিটো পেলোগ্ৰাম তেওঁ পহিলাৰ পৰা বনাই সজাই পৰাই আনিছে, তাক কোনেও ৰক্ষা কৰিব বা কেঞ্চেল কৰাৰ কাৰো সাধ্য নাই। আৰু এতিয়া ইয়াত কৈছে, পিছত কৈছে ভীষ্মৰ মুখেৰে সৈতে এওঁক যদি প্ৰবোধ দিয়াব পৰা যায় তেতিয়াহে তেওঁ পতিয়ন যাব। আৰু ইয়াৰো কাৰণ আছে। প্ৰভু ভগৱন্তই যে ভীষ্মৰ মুখেৰে সৈতে পতিয়ন দিয়াবৰ কাৰণে চেষ্টা কৰিছে বা মনতে ভাবিছে, তাৰ এটা বৰ দুৰ্দশী কাৰণ আছে। এতিয়া কাৰণটো হ'ল, ভীষ্ম পিতামহ আমি পহিলা কৈ গৈছোঁ যে কৌৰৱ পাণ্ডৱৰ সমস্ত 18 সৈনিক সৈন্যৰ ভিতৰত শ্ৰেষ্ঠ যোদ্ধাজনে আছিলে ভীষ্ম পিতামহ। আৰু অদ্বিতীয় যোদ্ধা সংসাৰত তেওঁক সন্মুখ সংগ্ৰামত ধনুযুদ্ধত পৰাস্ত কৰোঁতে কোনো আনকি পৰশুৰামো হাৰি গৈছিল। তেনেহে এজন যোদ্ধাক যেতিয়া নেকি কৌৰৱ পাণ্ডৱৰ ভিতৰত ভীষ্ম পিতামহে পাণ্ডৱক বেছিকৈ মৰম কৰিছিল আৰু পাণ্ডৱৰ ভিতৰতে অৰ্জুনক বেছিকৈ মৰম কৰিছিল। কিয়নো অৰ্জুন আছিলে দেখিবলৈ বৰ ধুনীয়া আৰু বৰ তীক্ষ্ণ বুদ্ধি, চোকা বুদ্ধি অৰ্থাৎ। সেয়েহে অৰ্জুনক বেছিকৈ মৰম কৰিছিল।
আৰু সেই কুৰুক্ষেত্ৰ যুদ্ধৰ সমৰস্থলীত অৰ্জুনৰ শৰতে 10ম দিনৰ দিনাখন ভীষ্ম পিতামহই 10ম দিনৰ দিনাখন ভীষ্ম পিতামহক অৰ্জুনৰ শৰত ধৰাশায়ী হ'ব লগা হৈছিল, অৰ্থাৎ শৰসজ্জাত পৰিছিল। আৰু এতিয়া হয়তো আপোনাক সবে ভাবিব পাৰে যে যিজন যোদ্ধা নেকি অদ্বিতীয় যোদ্ধা, অৰ্থাৎ পৰশুৰামেও যাক নেকি জিকিব পৰা নাছিল, তেনেহেন যোদ্ধাজনো অৰ্জুনৰ শৰত কেনেকৈ ধৰাশায়ী হ'ব লগা হ'ল। ইয়াৰ এটা কাৰণ আছে। যেতিয়া নেকি কুৰুক্ষেত্ৰ যুদ্ধ চলি থকা সময়তেই দুৰ্যোধনে খুব এটা প্ৰেছাৰ দিছিল, মানে দাবাও ঢালিছিল ভীষ্মৰ ওপৰত, যে আপুনি প্ৰকৃততে শুদ্ধভাৱে যুদ্ধ কৰা নাই, এনে দেখাতে মোৰ পক্ষে যুদ্ধ কৰিছে, কিন্তু প্ৰকৃততে আপুনি পাণ্ডৱৰ পক্ষতে যুদ্ধ কৰি আছে। এনেভাৱে যেতিয়া ভীষ্ম পিতামহক নিজৰ মান সন্মানত আঘাত হনাকৈ বাক্যসমূহ ক'ব ধৰিল, তেতিয়া সেইদিনাখন ভীষ্ম পিতামহে কৈছিল যে কালিলৈ যুদ্ধত মই যিকোনো এজন পাণ্ডৱক বধ কৰিম। আৰু সেই তেতিয়া এই কথাটো কৃষ্ণই জানিব পাৰি। কৃষ্ণই জানিছিল যে ভীষ্ম পিতামহে যিহেতু প্ৰতিজ্ঞা কৰিছে, সেইটো কোনো পৰ্যায়ৰ অৰ্থল যাব নোৱাৰে বা তাত কোনো ব্যাঘাত আনিবই নোৱাৰে, কাৰো সাধ্য নাই। তেতিয়া সন্ধিয়া শিবিৰত যেতিয়া নেকি যুদ্ধ সমাপ্ত কৰি 9ম দিনাখনৰ যুদ্ধত সমাপ্ত কৰি সন্ধিয়া যেতিয়া নেকি শিবিৰত থাকে, এই কথাটো কৃষ্ণই জানিব পাৰি লাহেকৈ দ্ৰৌপদীৰ ওচৰলৈ গৈ দ্ৰৌপদীক লগত লৈ ভীষ্ম পিতামহৰ শিবিৰলৈ গৈছে। আৰু গৈ দ্ৰৌপদীক বুদ্ধি শিকাই লৈ গৈছে যে তুমি মনে মনে গৈ পোনে পোনে ভীষ্ম পিতামহৰ মাতবোৰ নিদিয়াকৈ ভৰিত ধৰি সেৱা ধৰিবা। আৰু ভৰিত ধৰি সেৱা ধৰিবা বুলি কোৱা মতে দ্ৰৌপদী গৈ পোনে পোনে গৈ মনে মনে ভীষ্ম পিতামহৰ চকুকেইটা বন্ধ কৰি পেলাই, যিহেতু তেওঁ প্ৰতিজ্ঞা কৰিয়ে পালে যুদ্ধস্থলীত যে কালিলৈ এজন নহয় এজন পাণ্ডৱক মই বধ কৰিম। কাক বধ কৰিম বুলি কৈছে? যাৰ নেকি অন্তৰ বুকুৰ কুটুম, তেনেহেন পাণ্ডৱক বধ কৰিম বুলি প্ৰতিজ্ঞা কৰিছে ভীষ্ম পিতামহে। আৰু ইতিমধ্যে কৃষ্ণই চাল চলিছে কি, দ্ৰৌপদীক লৈ গৈছে। দ্ৰৌপদীয়ে গৈ মনে মনে পোনে পোনে গৈ ভৰি ধৰি যেতিয়া সেৱা ধৰিল, তেতিয়া সৌভাগ্যৱতী ভৱ বুলি ভীষ্ম পিতামহৰ মুখৰ পৰা তৎমুহূৰ্ততে বাক্য ওলাই পৰিছে, অৰ্থাৎ অখণ্ড সৌভাগ্যৱতী ভৱ, তাৰমানে সদায় তুমি সুহাগিনী হৈ থাকিবা, অৰ্থাৎ তোমাৰ পতিসকল সদায় জীয়াই থাকক। এই বাক্যটো কোৱাৰ লগে লগে পটকে মুখ হাত অঁতাই চাই যে কোন, দেখা পালে যে দ্ৰৌপদী, যিগৰাকী দ্ৰৌপদীৰ স্বামীক বধ কৰিম বুলি তেওঁ দিনৰ ভাগত প্ৰতিজ্ঞা কৰিছিল, সেইগৰাকী দ্ৰৌপদীক ভীষ্ম পিতামহে বাক্য কৈ পালে যে তোমাৰ পতিসকল সদায় জীয়াই থাকক সন্ধিয়া ৰাতি। তেতিয়া ভীষ্ম পিতামহ অনুভৱী মহাভকত আছিল, তেওঁ এই কথাখিনি তৎমুহূৰ্ততে বুজি পাইছে যে এই কাৰবাৰটো নিশ্চয় কৃষ্ণই হ'ব, অন্যথা কাৰো সাধ্য নাই এনেকুৱা এটা কৌশল চাল চলিবলৈ। তেতিয়া তেওঁ তৎমুহূৰ্ততে বাহিৰলৈ ওলাই আহে, যে শিবিৰৰ পৰা ওলাই অহালৈকে সন্মুখতে মানে কৃষ্ণ প্ৰভু ভগৱন্ত পায়। আৰু কৃষ্ণ প্ৰভু ভগৱন্ত খুব সুন্দৰ এটা জগতমোহনী হাঁহি এষতে ভীষ্মক স্বাগত কৰিছে। আৰু ভীষ্মই তেতিয়া বুজি পালে। বুজি পাওঁতে তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই প্ৰশ্ন কৰিছে, এতিয়া পিতামহ তুমি কোৱা, তোমাৰ প্ৰতিজ্ঞা ডাঙৰনে না আশীৰ্বাদ ডাঙৰ? প্ৰতিজ্ঞা ডাঙৰ নে আশীৰ্বাদ ডাঙৰ বুলি কোৱাৰ লগে লগে তেতিয়া ভীষ্ম পিতামহে কৈছে যে মোৰ যিয়ে ডাঙৰ নহওক, মাত্ৰ তুমি এটা কাম কৰিবা, মোক এটা কাম কৰিব সহায় কৰিব লাগিব। বোলে কি সহায় কৰিব? কালিলৈ যিদিনাখন নেকি মই প্ৰাণ এৰিম, সেইদিনাখন তুমি মোৰ সন্মুখত থাকিব লাগিব, মোক আৰু একো নালাগে। একো নালাগে বুলি কোৱাৰ লগে লগে তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্ত তথাস্তু বুলি তাৰ পৰা দ্ৰৌপদীক লগত লৈ গুচি গ'ল। আৰু দ্ৰৌপদীক লগত লৈ গুচি যোৱাৰ পাছত আকৌ তাৰ পিছতে পাণ্ডৱক পঠাইছে, অৰ্জুনক পঠাইছে, যুধিষ্ঠিৰক পঠাইছে। যুধিষ্ঠিৰে আহি কৈছে যে পিতামহ, যুদ্ধ আৰম্ভণিৰ দিনাখনে আপুনি আমাক আশীৰ্বাদ দিছিল বিজয় ভৱ, এতিয়া যেতিয়া নেকি আপুনি যুদ্ধত থাকে, যেতিয়ালৈকে আপুনি যুদ্ধত থাকিব, অৰ্থাৎ আপুনি প্ৰধান সেনাপতি হৈ থাকিব, তেতিয়ালৈকে আমি জিকিব নোৱাৰোঁ। গতিকে আপুনি যে আশীৰ্বাদ দিলে আমাক বিজয় ভৱ বুলি, সেইটো মূল্য ক'ত থাকিল, কেনেকৈ সেইটো পূৰা হ'ব? তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই কৈছে মোক এইবিলাক কথা নুসুধিবা, যোৱা তুমি কৃষ্ণক সুধিবা। তাৰমানে কৃষ্ণই জানে সকলোখিনি। আৰু সেই কথাখিনিও লগ লাগি তেতিয়া সেইদিনাখন ৰাতি তেওঁলোকে আলোচনা কৰিছে যে ভীষ্ম পিতামহই নাৰী অৰ্থাৎ মহিলাৰ ওপৰত কেতিয়াও অস্ত্ৰ নধৰে। সেই তেতিয়া শিখণ্ডিক লগত লৈ পেলাই আহি অৰ্জুনে শিখণ্ডিক সন্মুখত ৰাখি শৰ কৰি ভীষ্ম পিতামহক, মহাপ্ৰতাপী ভীষ্ম পিতামহ অদ্বিতীয় যোদ্ধা, যাক নেকি পৰশুৰামেও পৰাজয় কৰিব পৰা নাছিল, তেনেহেন যোদ্ধাক অৰ্জুনে পৰাস্ত কৰিছিল।
আৰু এতিয়া সেই খৰসজ্জাত পৰি থকা ভীষ্মক যে মানে যুধিষ্ঠিক ভীষ্ম মুখেৰে সৈতে পতিয়ন নিয়াবৰ কাৰণে সেই ঠাইলৈ নিবলৈ ওলাইছে। ইয়াৰ কাৰণটো হ'ল কি, সেই তাহানিতে কৃষ্ণ প্ৰভু ভগৱন্তে বৰদান দি থৈ দিয়া যে তোমাক মই অন্তিম সময়ত দেখা কৰিম বুলি। সেই বাক্যটো ফলিয়াবৰ কাৰণে ভগৱন্ত প্ৰভুৱে তাহানিৰ পৰাই বনাই থোৱা আঁচনিখন পূৰা কৰিবৰ কাৰণে। আৰু ইয়াকে এতিয়া ইয়াত কৈছে পদ জনাই আমাক যে প্ৰভু ভগৱন্তৰ ইচ্ছাক কোনেও নিৰোধ কৰিব নোৱাৰে, অৰ্থাৎ ৰক্ষা কৰিব নোৱাৰে, তেওঁ যিটো ইচ্ছা কৰিব কৰাকৈ। এনে ভাবক প্ৰভু ভগৱন্তৰ আঁচনিসমূহ আমি তলকিবলৈ হ'লে আমাৰ সাধ্য শক্তি নাই। একমাত্ৰ প্ৰভু ভগৱন্তৰ ওচৰত হাতে কৰা কাম মুখে লোৱা নাম, এইখিনিকে আমাক ভাগৱত শাস্ত্ৰই শিকনি দিয়ে। আৰু ইয়াৰ মাধ্যমে আমি সেইটোকে সবালোচনত পৰ্যায়ত প্ৰাৰ্থনা জনাই অনুৰোধ কৰিব বিচাৰোঁ। কৃষ্ণ কৃষ্ণ। এ ৰামে কুন্তি আদি কৰি নাৰী সবু গইলা লৰি মহাভাগৱত ভীষ্ম যথা আছে পৰি দেখিলা ভীষ্মক শৰ সজ্জাত আসন্তে যেন পুৰন্দৰ পাত ভৈলা স্বৰ্গ অনন্তে। কৃষ্ণ। হে গুৰু হ'ব, এতিয়া ইয়াত কৈছে এই ভীষ্ম পিতামহ ভীষ্ম মুখ্য চবৰ প্ৰতিটো আখ্যানে প্ৰতিজনা জোকা পদেই এনে এনে একোটা তত্ত্ববোধাৰ্থ ৰহস্য বাক্যৰ প্ৰতি লৈ লৈ আহে। আমি এতিয়া এক প্ৰকাৰে নিজকেই দোষী বুলি ভাবিছোঁ, যিহেতু পদবন্ধে ব্যাখ্যা কৰিব লাগিছিল, কিন্তু পদজনাই এনেকুৱা এটা বাক্য লৈ আহে, এনেকুৱা এটা তত্ত্ববোধাৰ্থ তাৎপৰ্য লৈ আহে, এতিয়া নকলেও নিজকে শান্তিও নালাগে। এতিয়া ইয়াত কৈছে যেতিয়া নেকি তেনেভাৱে প্ৰভু ভগৱন্তই সিদ্ধান্ত ল'লে যে ভীষ্ম মুখেৰে সৈতে যুধিষ্ঠিক সান্তনা দিলে সি পতিয়ন যাব, তেতিয়া সেই ঠাইলৈ যেতিয়া যুধিষ্ঠিক গ'ল, ৬১ ৰজা চক্ৰৱৰ্তী ৰজা যেতিয়া নেকি ভীষ্ম পিতামহ য'ত নেকি খৰসজ্জাত পৰি আছে কুৰুক্ষেত্ৰৰ যুদ্ধস্থলীত, তালৈ যেতিয়া নেকি গ'ল, তেতিয়া কুন্তী, সত্যৱতী, দ্ৰৌপদী সমস্ত নাৰীসকলৰ সৈতে যিসকল নেকি কৰ্তলিপি ৰজাকে আদি কৰি ঋষিমুনি, ব্যাস, নাৰদ সমস্তখিনি বশিষ্ঠ সকলো ঋষি গৈ তাত একত্ৰিত হৈছে ৫ পাণ্ডৱৰ সৈতে। আৰু তাত গৈ দেখিছে, এতিয়া আমিবিলাকে আজিও হয়তো আপোনাৰ সবে প্ৰত্যক্ষদৰ্শী হৈছে, এই ঘামত আমি কি হৈছোঁ, ঘামি তাপি এটা কুপেট ৰূপ ধাৰণ কৰিছোঁ। আৰু ভীষ্ম পিতামহৰ কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱা ১০ম দিনৰ দিনাখন খৰসজ্জাত পৰিছে। আৰু যুদ্ধ শেষ হৈও যুধিষ্ঠিৰে ৰাজ্য লাভ কৰি এতিয়া ৰাজ্য লাভ কৰাৰ পাছত দুখী হৈ পেলাই দুখে বেজাই থাকোঁতে বুজনি দিবৰ কাৰণে লৈ গৈছে। তেনেস্থলত ভীষ্ম পিতামহ তাত খৰসজ্জাত তেতিয়াৰ পৰা ধৰি পৰি আছে। আৰু তাত গৈ ইয়াত পদজনাই কৈছে যে সেই ভীষ্ম পিতামহ খৰসজ্জাত পৰি আছে যদিও, অৰ্থাৎ শৰাই পিন্ধি পেলাই ওপৰতে অলমাই ৰাখিছে, দাঙি ৰাখিছে, শৰাই দাঙি ৰাখি পিন্ধি পেলাই দাঙি ৰাখিছে। তেনেহেন ভীষ্ম পিতামহক তেওঁলোকে গৈ দেখিছেগৈ যে স্বৰ্গৰ পৰা যাতে পুৰন্দৰ অৰ্থাৎ দেৱৰাজ ইন্দ্ৰহে যাতে আহি স্বৰ্গৰ ৰাজসিংহাসনত যাতে বহি ইমান আমোদ প্ৰমোদ সুখৰে সৈতে সুখত আছে। ইয়াৰ এটা তাৎপৰ্য বৰ তত্ত্ববোধাৰ্থ কথা আছে আইসকল আৰু বাপসকল। ভীষ্ম পিতামহ মহাভকত, আমিও কৈছোঁ বা পদেও কৈছে বা ভাগৱতেও কয়, ভীষ্ম পিতামহ মহাভকত। কিন্তু ভকত হ'লেও তেওঁ পূৰ্বতে দি থোৱা বাক্য ৰক্ষা কৰিবলৈ গৈ কৌৰৱ পক্ষত তেওঁ যুদ্ধ কৰিব লগা হৈছিল। কৌৰৱ পক্ষত যুদ্ধ কৰিব লগা হোৱা মানে অসৎ আহাৰ গ্ৰহণ কৰিছিল তেওঁলোকে। ভীষ্ম পিতামহে কৌৰৱ আহাৰ গ্ৰহণ কৰিছিল, খাইছিল। কৌৰৱ আহাৰ খোৱা হেতুকে তেওঁ অসৎ আহাৰ খোৱা গতিকে হেতুকে তেওঁৰ শৰীৰত যিমানখিনি অসৎ তেজ আছিল, সেই শৰ বিন্ধাইদি সেই বেয়া তেজখিনি ওলাই যাবৰ কাৰণে বাট চাব লগা হৈছিল তেওঁ। আৰু এতিয়া যি মুহূৰ্তত কৃষ্ণ প্ৰভু ভগৱন্তক সমস্ত যুধিষ্ঠিকে ৫ পাণ্ডৱক লগত লৈ ঋষিমুনিসকল গৈ তাত উপস্থিত হৈছে, সেই মুহূৰ্তলৈকে তেওঁৰ শৰীৰত যিখিনি নেকি বেয়া তেজ আছিল সেইখিনি ওলাই নাইকিয়া হৈছে। শুদ্ধ ভকতি তেজখিনিহে তেওঁৰ গাত ৰৈছিল। আৰু সেই ভকতি তেজখিনি থকা মানেই সেইজন লাগিলে যেনেকৈ কুপেট কোলা, দাঁত উচলা, চুলি নাইকিয়া নহওক, শুদ্ধ তেজ আছে যি গতিকে তেওঁ এটা
স্বৰ্গ দেৱতাতকৈও কাৰোবাৰ শৰীৰত যদি এক গুণ যদি শুদ্ধ তেজ আছে তেওঁ স্বৰ্গ দেৱতাত থাকিও সুখী বুলি অনুভৱ কৰা যায় সেইটোকে আমাক ভাগৱত শাস্ত্ৰই বুজাব বিচাৰিছে সেয়ে বাপসকল আৰু আইমাতৃসকল আমি আমাৰ বিশেষকৈ খাদ্য সংযত হ'ব লাগে অন্যথা খাদ্য সংযত যদি নহয় ভীষ্ম পিতামহৰ খৰখৰ্যাত পৰিছে আমিও খৰখৰ্যাত পৰোঁ আৰু সেই খৰখৰ্যাত পৰি আমিও উহু আহা হে হে কৰি থাকোঁ কাৰণটো হ'ল সেইটো আমি অসৎ আহাৰ খোৱা হেতুকে গতিকে আহাৰ সংযত হ'ব লাগে আৰু বাক্য সংযত হ'ব লাগে তেতিয়া আমাৰ ভকতি সিদ্ধ হ'ব কৃষ্ণ কৃষ্ণ এ ৰামে যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখ্যে তৈতে মিলিলা হৰিষি ব্যাস শুক বশিষ্ঠ প্ৰমুখ্যে ঋষি ৰাজ ভীষ্মৰ আগত বহি পাতিলা সমাজ কৃষ্ণ এনেভাৱে সকলোৱে গৈ য'ত নেকি ভীষ্ম পিতামহৰ খৰখৰ্যাত পৰি আছে সকলোৱে আগুৰি সেই ঠাইত ব্যাস বশিষ্ঠ শুকদেৱ নাৰদ সমস্ত ঋষিমুনিসকলে কৃষ্ণ প্ৰভু ভগৱন্তৰ সৈতে গৈ তাত সমাজ পাতি ভীষ্মকে মাধ্যস্থ কৰি সকলোৱে আসন গ্ৰহণ কৰিছে কৃষ্ণ সবাকো কৰিলা পূজা যাক যেন বিধি কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি সাদৰে আগত আনি বৈ খাইলা আসনে পাদ্য অৰ্ঘ ধূপ দীপ দিলা সবে মনে আৰু এনেভাৱে গৈ যেতিয়া সেই ঠাইত সেইসকলে উপস্থিত হৈছে ভীষ্ম পিতামহে খৰখৰ্যাত পৰি থকা ঠাইৰ পৰাই সবাকো আদৰ সৎকাৰ জনায় আৰু নিজৰ নিজৰ মনোভাৱেৰে সৈতে জ্যেষ্ঠজনক জ্যেষ্ঠ আসন কনিষ্ঠজনক কনিষ্ঠ আসন আৰু বাকীসকলক মৰম দয়াৰ সৈতে তেওঁ যেনেভাৱে যাক যেনেকৈ আদৰ সৎকাৰ কৰিব লাগে মনেৰে সৈতে সেই খৰখৰ্যাত পৰি থকা ঠাইৰ পৰাই নিজ ইচ্ছা মনত প্ৰকাশ কৰিছে সেইটোকে ইয়াত কৈছে যে যাক যেনেকৈ পাদ্যৰ্ঘ দি যেনেভাৱে পূজা সেৱা কৰিব লাগে তেনেভাৱে ভীষ্ম পিতামহে কৰিছে কৃষ্ণ এ ৰামে ভীষ্মৰ অৱস্থা দেখি হলুত মুখে কাষতে আচন্ত পাঞ্চু ভাই মহাদুখে এ ৰামে কুন্তি সত্যৱতী আদি কান্দৈ নাৰী গণে দেখিয়া ভীষ্মৰ মৰ্ম চৰি গৈলা মনে কৃষ্ণ এই গুৰুমতী বাপ হ'ব আৰু আইমাতৃ হ'ব এনেভাৱে সেই ঠাইত গৈ যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্ত গ'লে পাঁচ পাণ্ডৱ দ্ৰৌপদী সত্যৱতী কুন্তি আই সকলো গৈ উপস্থিত হয় যিজনা ভীষ্ম পিতামহক কোলাত পাণ্ডৱে ধেমালি কৰি খেলি কৰি ডাঙৰ হৈছে তেনেহেন ভীষ্ম পিতামহক অৱস্থা দেখি পাণ্ডৱকে আদি কৰি সমস্ত আত্মীয় স্বজনসকলে কান্দি কুটি বেজাৰ অসন্তোষে ভীষ্মক তেনেভাৱে পৰি থকা দেখি বেজাৰ কৰিছে আৰু সেইসকলে কন্দা কটা কৰা হেতুকে ভীষ্ম পিতামহও অতি দুখী হৈছে খৰখৰ্যাত পৰি থকা খৰৰ আঘাতত যিখিনি দুখ পাইছে তাতোতকৈও অধিক দুখ পাইছে যেতিয়া নেকি অৰ্জুন অৰ্থাৎ পাণ্ডৱে বেজাৰ আসনটো কৈছে অৰ্থাৎ চকুপানী ওলাইছিল ইয়াৰ কাৰণটো পিছত ক'বগৈ কৃষ্ণ কৃষ্ণ লুটকে চঞ্চল আখি
আতি অনুৰাগে বুলিলা সবাকো বাক্য ভীষ্ম মহাভাগে পৰম ধৰ্মিষ্ঠ পাঞ্চু কৃষ্ণত সন্মুখ ইহে মহাকষ্ট তোৰা সবে পাইলা দুখ। কৃষ্ণ আৰু বাপ আৰু আই মাতি হ'ব। আমি কৈছোঁৱেই যে তেওঁলোকে যেতিয়া শোকাকুল অৱস্থাত চকু পানী টুকি থাকে তেতিয়া ভীষ্ম পিতামহও কান্দি কুটি থুকাথুকি মাতেৰে তেওঁ কৈছে যে হে বোপাসকল চোৱা যে তোমালোকে পৰম ধৰ্মিষ্ঠ পাঁচজনো পৰম ধৰ্মিষ্ঠ অৰ্থাৎ পাঁচজনেও ধৰ্মপথ এৰি নিদিয়া। আৰু তাতে আকৌ তোমালোকে কৃষ্ণ ভগৱন্তৰ ভকত, এতিয়া তৎসত্বেও তোমালোকেনো এই সংসাৰত কিমান যে দুখ যন্ত্ৰণা সহ্য নকৰিলা। সেয়েহে আমাৰ অভিজ্ঞ ভকতসকলে কয় যে কৰে মোৰ তাস তাকে কৰোঁ সৰ্বনাশ, তেওঁ নেৰে মোৰ পাছ তাৰহে মই দাসৰো দাস। এতিয়া পাণ্ডৱ অৱস্থাটো সৰুৰ পৰা ধৰি সৰুতে ভীমক বিশলা খোৱাল, জতুগিৰি সাজি পেলাই জুই জ্বলাই দিব ধৰিছিল, বনবাসত বকাসুৰৰ হাতত মৰিব বিচাৰিছিল, কিমান যন্ত্ৰণা খাইছিল, আৰু সৰ্বশেষত গৈ দ্ৰৌপদী বস্ত্ৰ হৰণ কৰি পাণ্ডৱক বিয়াত ৰজাৰ ঘৰত ছদ্মবেশত থকা অৱস্থাটো তাতো মানে কৃষকৰ মানে অত্যাচাৰ সহ্য কৰিব লগা হৈছিল। এনেভাৱে কিমান যে দুখ পাণ্ডৱৰ। এতিয়া ইমানখিনি দুখ সহ্য কৰিও তেওঁৰ ভকত হোৱা স্বত্তেও ভীষ্ম পিতামহই সেইখিনি কথাকে মনত পেলাই নিজকে নিজে থুকাথুকিকৈ খান্দি বেজা অসন্তোষ কৰি তেওঁলোকক ক'ব দিছে। কৃষ্ণ কৃষ্ণ কুন্তি তোমা কেহে কৰো খেদ পাণ্ডুৰ মৰণে দুখ পাইলা অবিচ্ছেদ এহি পাঞ্চ পুত্ৰ লয়া কৰিলা বিদেশ দুষ্ট দৃষ্ট ৰাষ্ট্ৰে নিদি লেক কুনক্লেশ। হে প্ৰভুসকল, এতিয়া এনেভাৱে প্ৰতিটো কথাকে সুমৰণ কৰি কৰি প্ৰতিজনৰ গুঞ্জখিনি কৈ কৈ ভীষ্ম পিতামহে আহি যেতিয়া কুন্তি মুখখন দেখা পায়, কুন্তিক দেখা পাই ভীষ্ম পিতামহ অতিকৈ দুখ লাগিছে আৰু কৈছে যে হে মা কুন্তি, পাণ্ডুৰ মৃত্যুৰ পাছত তোমাক যে দুষ্ট ধৃতৰাষ্ট্ৰই কিমান যে দুখ কষ্ট নিদিলে, আৰু এই পাঁচটি পুত্ৰক লৈ তুমি যে কিমানবাৰ বনবাসত কটাব লগা হৈছিল। এনেভাৱে নানান ধৰণৰ কথা কৈ কৈ ভীষ্ম পিতামহই কুন্তি আইগৰাকীক মনত সুমৰণ কৰি কৰি নিজকেই অসন্তোষ প্ৰকাশ কৰিছে। কৃষ্ণ কৃষ্ণ এই ৰামে জানো নাই ইটো দুখ লিখিত তোমাৰ কালে ঘটাইলে আখি ই খবনিকাৰ ঈশ্বৰ কালেহে হৰু জগ
বায়ু ৰাম সংসাৰত ভমাঐ মে ঘক যেন বায়ু। কৃষ্ণ। আৰু এনেভাৱে ভীষ্ম পিতামহে নিজকে নিজেই প্ৰশ্ন কৰি আৰু নিজকে নিজে উত্তৰটো বাছি উলিয়াইছে আৰু কৈছে যে হে আই, মই জানো যে এইসমূহ দুখ তোমাৰ কপালত লিখা হৈ থকা নাই। এইসমূহ দুখ তোমাৰ কপালত লিখা হৈ থকা নাই। ঈশ্বৰ প্ৰভু ভগৱন্তই যিটোকে ইচ্ছা কৰে, যি মুহূৰ্ততে যি কৰ্ম কৰাব ইচ্ছা কৰে আমাৰ জীৱসমূহক, তেনেভাৱে সেই কৰ্মকে কৰাই থাকে। এতিয়া ভগৱন্তৰ এনেকুৱা এটা পাকচক্ৰ আছে, তেওঁ ইচ্ছা কৰিলে যেনেকৈ আকাশত মেঘ চপৰাক বতাহে যেনেকৈ ঘূৰাই লৈ ফুৰে আৰু সেই মেঘ চপৰাই বতাহৰ যিটো নেকি প্ৰভাৱ সেইটোক তলকিব নোৱাৰে, অৰ্থাৎ অনুমান কৰিব নোৱাৰে বা বুজি নাপায়, ঠিক তেনেকৈ আমাৰ জীৱসমূহকো প্ৰভু ভগৱন্তই তেনেভাৱে অঘটনকো ঘটায় বা হ'বলগীয়াটো নহ'বলগীয়া কৰে, নহ'বলগীয়াটো হ'বলগীয়া কৰি পেলাই। এয়া হ'ল ভগৱন্তৰ মায়া বা ভগৱন্তৰ শক্তি। আমি জীৱসমূহে মায়াত থকা হেতুকে, যিহেতু আমি তিনি গুণৰ অধীন, গতিকে আমি ভগৱন্তৰ প্ৰভাৱ বা ভগৱন্তৰ মহত্বখিনি বুজি নাপাওঁ। কুন্তী এগৰাকীক ভীষ্ম পিতামহে সেইখিনিকে বুজাব বিচাৰিছে। কৃষ্ণ কৃষ্ণ। এৰামে ধন জন জীৱন তিলেকে কৰে চন্ন কাল কটৰ কিবে হেন নাহি একো জন অতি অঘটনকো ঘটাৱে কালে আনি পৰম আশ্চৰ্য ইজে শুনা সবে প্ৰাণী। কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে ভীষ্ম পিতামহই পাণ্ডৱকে প্ৰমুখ্য কৰি সেই ঠাইত উপস্থিত সমস্ত ঋষিমুনিসকলৰ সৈতে প্ৰভু ভগৱন্ত কৃষ্ণ উপস্থিত আছে। আৰু সেই সমস্তটিয়ে শুনাকৈ কৈছে যে হে গুৰুবাপসকল, হে আই কুন্তী, এই সমস্ত জগতত ধন জন ঐশ্বৰ্য বিবুধি খন্তেকতেই ভগৱন্ত প্ৰভুৱে খন্তেকতেই সমস্ত ধ্বংস কৰিব পাৰে। আৰু এনেভাৱে কৰিয়ে আছে, আগলৈকো কৰি থাকিব। কিন্তু তৎসত্বেও কালক টকিব পৰা আজিলৈকে কোনো এজনে উৎপত্তি হোৱা নাই। কালৰ এনেকুৱাই প্ৰভাৱ। আৰু এইখিনিকে কৰিব জানে অতি আশ্চৰ্যজনক কিছুমান এনেকুৱা ধৰণৰ কাম কৰে, যিটো কাম নেকি মহা অগাধ পণ্ডিতসকলো অৰ্থাৎ ব্ৰহ্মা হ'লেও কেতিয়াবা মোহত পৰিব লগা হয়। এনেভাৱে এই কথাখিনিকে কৈ ইতিমধ্যে আমাৰ সময় সমাগত। বাবা আই মাতৃ হ'ব, আজিলৈ আপোনাৰ খবৰ পৰা আমি এই খণ্ডটি বিৰতি বিচাৰি আমাৰ হৈ যোৱা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আপোনাৰ খবৰ সবাৰ চৰণত আমি কৰজোৰে প্ৰাৰ্থনা জনাই আপোনাৰ খবৰক অনুৰোধ কৰিব বিচাৰোঁ, আমাৰ এই চেনেলটি আপোনাৰ সবে আশীৰ্বাদ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ খবৰ কমেণ্টসমূহ সুদিহা পৰামৰ্শসমূহ আমালৈ দিব। আমি যেন আপোনাৰ খবৰ অন্তৰ আত্মাৰ পচন্দ কৰাকৈ, মন পচন্দ হোৱাকৈ আমি যাতে দুআষাৰ ক'ব পাৰোঁ, সেই তেনেধৰণৰ পৰামৰ্শ আশাৰে আমি আপোনাৰ খবৰৰ ওচৰত বাট চাই ল'লোঁ।